মই এটা কথা কৈ আছো যে এই চামকানু মহন্তক ফাঁচি দিলেও মই তেতিয়াও কম জুবিনদাৰ ক্ষেত্ৰত জাষ্টিছ হোৱা নাই। কাৰণ চামকানু মহন্তৰ মালিক কোন? চামকানু মহন্তই পাতিছিলে নে অনুষ্ঠানটো? তেওঁ উদ্যোক্তা অকলে হয়নে? মূল অভিযুক্ত হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা, হাই কমিশ্যন অফ ইণ্ডিয়া, সেই যে ছিংগাপুৰত থকা জুবিনদাক য'ত মদ খুৱাই খুৱাই মাৰিলে, সেই মানুহবিলাকৰ নাম আছে নে নাই, সেইটোহে আটাইতকৈ ডাঙৰ হেডলাইন হ'ব লাগে আচলতে। কাৰণ সেই মানুহবিলাকক ছিংগাপুৰত যিবিলাকে য়ট পাৰ্টি আয়োজন কৰিছিলে, মদে মাংসই যিবিলাকে জুবিনদাক লগত লৈ মস্তি কৰিলে, তেওঁলোকক তদন্তৰ আওতালৈ আনিলে নে নাই, সেই মানুহবিলাক গ্ৰেপ্তাৰ হ'ল নে নাই, সেই প্ৰশ্নবিলাক আজিৰ দিনটোত চাৰ্জশ্বিট দাখিল কৰাৰ সময়ত আচলতে উত্থাপন হ'ব লাগে নে নাই? লাগে নে নাই আপোনালোকৰ মতে? গতিকে আজিৰ দিনটোলৈকে আমি বেছিকে আচলতে হাই হুলস্থুল কৰি এই ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে বুলিয়েই আমি আচলতে চৰকাৰক বাহ দিয়াৰ কোনো আচলতে এই সময়ছোৱা তেনেকুৱা সময় নহয়, হয় নেকি? কাৰণ তাততো আপোনাৰ মূল অভিযুক্ত মই কৈছো ইতিমধ্যে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামটো কি? ৰিণিকী ভূঞা শৰ্মা। অভিযোগ আহিছিলে ইতিমধ্যে আপোনালোকে জানে যে তেওঁৰ বিৰুদ্ধে বশিষ্ঠ থানাত এফআইআৰ ৰুজু কৰা হৈছিলে যে জুবিনদাক হত্যা কৰাৰ পাছতো আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত ফেশ্বন শ্ব' চলি আছিলে বুলি কোৱা হৈছিলে। সেই বাতৰিবিলাক ক'ত গ'ল? সেই যে বশিষ্ঠ থানাত আপোনাৰ গোচৰ ৰুজু কৰা হৈছিলে যে জুবিনদা আমাৰ অসমীয়া মানুহৰ হিয়াৰ আমঠুত, আমাৰ প্ৰাণৰ স্পন্দন, জুবিনদাক হত্যা কৰাৰ পাছতো কেনেকে ফেশ্বন শ্ব' চলিছিলে, সেই প্ৰশ্নবিলাক আছে নে নাই? আৰু সেই ফেশ্বন শ্ব' কাৰ আছিলে? মুখ্যমন্ত্ৰীৰ পত্নী। আজিৰ দিনটোলৈকে এছআইটিয়ে মুখ্যমন্ত্ৰীৰ পত্নীক যে সেই ফেশ্বন শ্ব' চলিছিলে নে নাই সেই সম্পৰ্কত এদিন সোধপোছ কৰা আপোনালোকে দেখিলে নেকি? গতিকে এই ৭,০০০ পৃষ্ঠাৰ মহাভাৰতখন দেখিলে বুলিয়ে আপোনালোকে মানে কেতিয়াও নাভাবিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ কাম এটা কৰি দিলে বুলি। সেইটো নহয়। মানে চাৰ্জশ্বিট ৭,০০০ পৃষ্ঠাৰ হোৱাটো ডাঙৰ কথা নহয়, মানে প্ৰকৃত হত্যাকাৰী আচলতে উপযুক্ত শাস্তিৰ সন্মুখীন হ'ব নে নাই সেইটোহে ডাঙৰ কথা। মানে কোৰ্টে হিমন্ত বিশ্ব শৰ্মাৰ গৰম গৰম কথাত ডাঙৰ ডাঙৰ লেকচাৰ শুনি ৰায়দান নিদিয়ে। আমি তেনেকৈ জুবিনদাক ন্যায় দিব নোৱাৰো, পাৰিম নেকি? কেতিয়াও নহয়, সেইটো সম্ভৱেই নহয় আচলতে। আৰু আপোনালোকে নিশ্চয় এটা কথা গম পায়, অসমৰ মানুহে এইবিলাক কথালৈ যোৱা নাই এতিয়া, যে জুবিনদাক আমি কিয় হেৰুৱালো, কোনে পাতিছিলে ছিংগাপুৰত সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, সেই কথাটো কোৱা মানুহ নাই। আমি কেইগৰাকীমান অসমত সেই কথাবিলাক কৈ আছো, মূল কথাবিলাক যে আজি দুদিনমানৰ আগত এই যে আপোনাৰ খানাপাৰালৈ কোন আহিছিলে? পোষ্টমেলন যে গুৱাহাটীলৈ আহিছিলে, গুৱাহাটীলৈ অহাৰ সময়ছোৱাত বৰঝাৰ বিমান বন্দৰৰ পৰা খানাপাৰালৈকে কেনেকে তেওঁ লৈ গৈছিলে, সেই যিবিলাক বাতৰি আপোনালোকে নিশ্চয় দেখিছে নাই সংবাদ মাধ্যমত। গতিকে এই যে পোষ্টমেলন ইণ্টাৰনেশ্যনেল ছিংগাৰ, জুবিনদা তাতকে বহুত ওপৰৰ ইণ্টাৰনেশ্যনেল ছিংগাৰ আছিলে। জুবিনদাই ৪০,০০০ গান গালে, ইংৰাজীতো গান গাইছে। ৪০,০০০ গান আপোনাৰ ১৮টা ভাষাত গালে। পোষ্টমেলনে এতিয়ালৈকে ৫০০ গান গাইছে। এতিয়া আপোনালোকে এটা কথা চাব যে জুবিনদাৰ ক্ষেত্ৰত আজি পোষ্টমেলনক যিটো নিৰাপত্তা ব্যৱস্থা ইয়াত দিলে চৰকাৰে, সেই ব্যৱস্থাটো ছিংগাপুৰত জুবিনদাই পাবলগীয়া এগৰাকী আৰ্টিষ্ট আছিলে। ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰ্টিষ্ট জুবিনদা। আপোনালোকে নাভাবিব অসমত থকাৰ কাৰণে মানুহজনৰ ভেলু নাই বুলি। এতিয়া আপোনালোকে দেখিছে পৃথিৱীৰ যি আৰ্টিষ্টে নহওক জুবিনদাৰ নাম নললে তেওঁলোকে কেতিয়াও আচলতে গীত পৰিৱেশন কৰিব নোৱাৰে, ল'ব লাগিব, বাধ্য সেইটো। গতিকে তেনেকুৱা এগৰাকী আৰ্টিষ্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে নেগলিজেঞ্চি বিজেপি চৰকাৰে কৰিলে সেই কথাটো আমি মনত ৰখা ভাল। অনুষ্ঠান পাতিছে বিজেপি চৰকাৰৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়া, বিদেশ মন্ত্ৰণালয়, পবিত্ৰ মাৰ্ঘেৰিটা হেঁতি আচলতে সেই অনুষ্ঠান পাতিছে। এতিয়া সেই চাৰ্জশ্বিট দাখিল কৰাৰ সময়লৈকে আপোনালোকে দেখিছে নেকি পবিত্ৰ মাৰ্ঘেৰিটা সোধপোছ কৰা? আৰু আমাৰ সাংবাদিক বিলাকেও, আজি সাংবাদিক যিসকল আছে, মই দেখিছো এটা বস্তু, আপোনালোকে নিজকে নিজে সুধিব কেতিয়াবা, অসমত ইমান সংবাদ প্ৰতিষ্ঠান আছে, মানে আমি কৈ আছো বা যিবিলাক সন্মুখত আহি আছে যে জুবিনদাক ছিংগাপুৰত মাতি নিছিলে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়ে, আৰু সেই অনুষ্ঠানটো দীৰ্ঘদিনৰ পৰা চামকানু মহন্তৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি নৰ্থ ইষ্ট ইণ্ডিয়া পাতি আছিলে। সেই গোটেই টকা পইচা চৰকাৰে দি থাকে। বৰ্তমান কি চৰকাৰ চলি আছে? বিজেপি চৰকাৰ। সেই বিজেপি চৰকাৰ মুৰ্দাবাদ বুলি কিয় ক'ব নোৱাৰে জুবিন ক্ষেত্ৰত গৈ, সেই প্ৰশ্নটো সাংবাদিক বিলাকেও আচলতে নিজৰ মনলৈ আনিব লাগে। তাত জুবিনদাক ছিংগাপুৰত হত্যা কৰিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰগ্ৰেম। হাই কমিশ্যন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া।
বিজেপিয়ে নিয়া অনুষ্ঠানত বিজেপি মুৰ্দাবাদ কিয় নহয়? জুবিন দাই ছিংগাপুৰত বিজেপিয়ে পতা অনুষ্ঠানত গৈ তেওঁক হত্যা কৰা হ'ল, তাত বিজেপি চৰকাৰ ইনভলভ হ'ল। তাৰ পাছত জুবিন ক্ষেত্ৰত কি যুক্তিত বিজেপি মুৰ্দাবাদ বুলি চিঞৰিব নোৱাৰে? কি যুক্তিত তাত আচলতে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি ক'ব নোৱাৰে? সেই প্ৰশ্নটো মই উত্থাপন কৰিছো সেইদিনা। সাংবাদিক বিলাক এনেকে ৰৈ আছে, তাত পুলিচৰ লগত এটা কেম্প আছে, তাত বহি থাকে মানে। এনেকুৱা ধৰণৰ কথা মই দেখিলো। অসমৰ যিবিলাক একদম মানে দপদপাই থকা সংবাদ প্ৰতিষ্ঠান, সেই সংবাদ প্ৰতিষ্ঠানতো সেই বাতৰিটোক আচলতে পলিটিকেল বাতৰি বুলি ক'বলৈ কৈছে। তেওঁলোকে প্ৰচাৰ কৰিছে সেইটো ৰাজনৈতিক শ্লোগান। আৰে ৰাজনৈতিক শ্লোগান, হাজাৰটা ৰাজনৈতিক শ্লোগান হলে সেইটোতো সত্য কথা, মিছা কথাটো নহয়। মানে সেই কথাটোৰ ক্ষেত্ৰত কিন্তু মোৰ সাংবাদিকৰ প্ৰতি আপত্তি থাকি গ'ল। বিজেপিয়ে নিয়া অনুষ্ঠানটোত বিজেপি মুৰ্দাবাদ বুলি কিয় ক'ব নোৱাৰি? কাৰণ বিজেপিয়ে নিয়া অনুষ্ঠানটোত জুবিন দাৰ হত্যা হৈছে, তাক কিয় বিজেপি মুৰ্দাবাদ বুলি ক'ব নোৱাৰি? সেইটো আচলতে মোৰ একেবাৰে সঁচা সঁচিকে আপত্তিত থাকি গ'ল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰিটো আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত বাতৰিটো পৰিৱেশন কৰিছে। তেওঁলোকে কৈছে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি জুবিন ক্ষেত্ৰত চিঞৰাটো বোলে পলিটিকেল শ্লোগান। সেই শ্লোগানটো সমালোচনা কৰিছে। সেই শ্লোগানটো সমালোচনা কৰা মানে কি? তেওঁলোকে আচলতে হত্যাকাৰীৰ পক্ষত বাতৰি পতালে। আজিৰ দিনটোতো ইনজাষ্টিচ হৈছে। মোৰ কথাত চাগে আপোনালোকে অলপ ধৰিব পাৰিছে যে মূল উদ্যোক্তা বিজেপি চৰকাৰৰ উচ্চায়ুক্ত এই চাৰ্জশ্বিটখনত নামটো নাই। আজি এই যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চৰকাৰে যে পাতি আছিলে, চৰকাৰৰ কোনো মন্ত্ৰী বিষয়াৰ নাম চাৰ্জশ্বিটটোত নাই। আজি আপোনাৰ সেই যে য়ট পাৰ্টি আয়োজন কৰিছিলে, তন্ময় ফুকন আছিলে নামটো, সেই মানুহজনৰ নাম তন্ময় ফুকন, যোনে সেই জুবিন দাৰ পাৰ্টিটো অৰ্গেনাইজ কৰিছিলে, সেই মানুহজন আজিও গ্ৰেপ্তাৰ হোৱা নাই। তেওঁৰ নামটো ডেফিনেটলি নাথাকিব। আজি সেই 15 জন যে য়ট পাৰ্টিত আছিলে, সেই জাহাজখনত যে আছিলে, সেই মানুহবিলাকৰ নামবিলাক আহিছেনে? গ্ৰেপ্তাৰ হ'ল নে সেই মানুহবিলাক? গতিকে এইবিলাক যিবিলাক আপোনালোকে দেখিছে, এই যে গ্ৰেপ্তাৰ যি 7 গৰাকী কৰিছে বুলি কৈছে, সেইবিলাক পুথি খলিহনা ৰৌ পৰালীবিলাক আজিলৈকে তদন্তৰ আওতাত নাহিলে। সেই কথা বতৰাবিলাক আছে আৰু সেই কথা বতৰাবিলাক মানুহে আলোচনা নকৰে, ৰাইজেও আলোচনা নকৰে। সেইকাৰণে মই এটা কথা কৈ আছো যে এই চামকানু মহন্তক ফাঁচি দিলেও মই তেতিয়াও কম জুবিন দাৰ ক্ষেত্ৰত জাষ্টিচ হোৱা নাই। কাৰণ চামকানু মহন্তৰ মালিক কোন? চামকানু মহন্তই পাতিছিলে নে অনুষ্ঠানটো? তেওঁ উদ্যোক্তা অকলে হয়নে? তেওঁৰ মালিকটোতো আছে। তেওঁৰ মালিক কোন? তেওঁৰ মালিক হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ মালিক আপোনাৰ সেই হাই কমিশ্যন অফ ইণ্ডিয়া। চামকানুৰ মালিক এই পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ মন্ত্ৰণালয়। গতিকে মালিক বিলাক বাচিব, মালিকৰ মতে কাম কৰাটো ফচিব, সেইটো হ'ব নেকি জাষ্টিচ? সেইটোতো কেতিয়াও নহয়। গতিকে সেইকাৰণে অসমবাসী ৰাইজক আহ্বান জনাম, আপোনালোকে মূল কথাত ধৰিব। চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিলে জুবিন দাই ন্যায় নাপায়। গতিকে জুবিন দাক হত্যাৰ মুখলৈ কোনে ঠেলি দিলে তেওঁলোকৰো উপযুক্ত শাস্তি হ'ব লাগিব। লাগিব নে নাই? লাগিব। গতিকে আমি যেতিয়ালৈকে আচলতে জুবিন দাক হত্যাকাৰীসকল গোটেই কেইটাৰ কথা কৈছো, গোটেই কেইটাই যদি দৃষ্টান্তমূলক শাস্তি নাপায়, তেতিয়ালৈকে আমি জাষ্টিচ বিচাৰি থাকিম, হয়নে নহয়?